নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ'টোত আছে কেইবাটাও ভাল খবৰ লগতে পুৰণি পেঞ্চন নীতিৰ সমৰ্থনত শিক্ষক কৰ্মচাৰী সভাৰ সমন্বয় সমিতি সভা আৰু কেইবাটাও বহুতো তেওঁলোকৰ কাৰ্যসূচী আগবঢ়াইছে সেই সম্বন্ধে ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰতিশ্ৰুতিৰ পিছতো বৃদ্ধি নহল মাননি 19 ফেব্ৰুৱাৰীত ধৰ্ণা আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি বৃদ্ধি চাকৰি নিয়মীকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত অহা 19 ফেব্ৰুৱাৰীত গুৱাহাটী চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাৰ কাৰ্যকৰী সভাপতি আৰু তেওঁলোকৰ সহকৰ্মীসকলে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে 1995 চনৰ 15 আগষ্টত মধ্যাহ্ন ভোজন আঁচনি ঘোষণা কৰে আৰু অসমত 2005 পৰাই এই আঁচনি ৰূপায়ণ কৰা হয় কিন্তু আঁচনিখনৰ সৈতে জড়িত কৰ্মীসকলে 2009 চনৰ ডিচেম্বৰ মাহৰ পৰাহে মাননি লাভ কৰে এই কৰ্মীসকলক মাহেকত মাথো 1000 টকাৰ মাননি প্ৰদান কৰা হয় ইয়াৰ বিপৰীতে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি খাদ্য বিতৰণ বাচন বৰ্তন ধোৱা ৰন্ধা ঠাই পৰিষ্কাৰ কৰাকে ধৰি নিত 5 বজাৰ পৰা নিত 9 বজাৰ পৰা একেবাৰে 2 বজালৈ থাকিব লাগে মানে 5ৰ পৰা প্ৰায় 6 ঘণ্টা সময় ব্যয় কৰিব লগা হয় বুলিও উল্লেখ কৰে প্ৰশাসনৰ মতে গুণোৎসৱৰ পাছতো সেই সময়তো ৰন্ধন কৰ্মীসকলে যথেষ্ট কাম কৰিব লগা হয় যাৰ বাবে মাননি বৃদ্ধিৰ দাবী জনাই অহা হৈছে যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি কয় যে মধ্যাহ্ন ভোজন আঁচনিৰ জড়িত ৰাজ্যৰ 1,08,000 কৰ্মী চৰকাৰে বহুবাৰ মাননি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছে কিন্তু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে কাৰ্যকৰী কৰা নাই সেয়েহে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ত অহা 19 ফেব্ৰুৱাৰীত চচলত দিনৰ 11 বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব বুলি উল্লেখ কৰে ইফালে তেওঁলোকে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ মাননি 9,000 টকালৈ বৃদ্ধি 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায় অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি আৰু চাকৰি নিয়মীকৰণ আৰু সময়মতে মাননি আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেইবাটাও দাবী উত্থাপন কৰে ইফালে অন্য এক পুৰণি পেঞ্চন নীতিৰ সমৰ্থনত শিক্ষক কৰ্মচাৰী সভাৰ সমন্বয় সমিতিৰ সভা আহ্বান হয় আৰু পুৰণি পেঞ্চন নীতিৰ সমৰ্থনত পুনৰ OPS অৰ্থাৎ অল পেঞ্চন স্কিম ৰিষ্ট'ৰ ডিমাণ্ডৰ কাৰণে অসম ৰাজ্যিক প্ৰাধিকৃত 2013 চনৰ পৰা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে অহা 16 ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ 11 বজাৰ পৰা বিয়লি 1 বজালৈ এখন সভাৰ আয়োজন কৰিছে আৰু এই সভাত সমল ব্যক্তি হিচাপে প্ৰাগজ্যোতিষপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠক সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন উপস্থিত থাকিব এক বিবৃতিত এই কথা সদৰি কৰি কমিটিৰ সভাপতি ডক্টৰ প্ৰভাত চন্দ্ৰ কলিতা আৰু সম্পাদক ভদ্ৰেশ্বৰ ডেকাই কয় যে পুৰণি পেঞ্চন নীতিৰ পৰা বঞ্চিত হৈ তেওঁলোকে অৱসৰৰ পাছত চৰম দুৰ্যোগৰ সন্মুখীন হৈছে আনকি বহু শিক্ষক কৰ্মচাৰীয়ে পুৰণি পেঞ্চন লাভ নকৰি দিন হাজিৰা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বহু শিক্ষক কৰ্মচাৰীয়ে তেওঁলোকৰ দিক হেৰুৱাই আত্মসন্মানৰ পথ বাছি ল'বলগীয়া হৈছে ইয়াৰ মূলত হৈছে নতুন পেঞ্চন ব্যৱস্থাৰ অধীনত লাভ কৰা ক্ষুদ্ৰতম মাননি গতিকে এই ক্ষুদ্ৰতম মাননি পাই তেওঁলোকৰ পৰিয়ালটো সুচাৰুৰূপে পৰিচালিত হোৱাত ব্যাঘাত জন্মায় নানান বেমাৰ যিহেতু ৰিটায়াৰৰ পিছত বহুতো শিক্ষক কৰ্মচাৰীসকলৰ বেমাৰ হয় গতিকে এই বেমাৰৰ ফলত চিকিৎসা কৰিব লগা হয় এটা মোটা অংকৰ পইচা সেই সময়ত ব্যয় কৰিব লগা হয় জীৱনৰ শেষ সন্ধিক্ষণত যদি পইচাটো সামান্য পৰিমাণৰ লাভ কৰিবলৈ হয় তেতিয়াহ'লে এইখিনি পইচাৰে পৰিয়াল চলাটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আৰু যি NPSৰ সলনি UPSৰ ব্যৱস্থা কৰিবলৈ গৈ আছে এইটো NPSতকৈ আৰু বেয়া বুলি একাংশই কৈছে মত প্ৰকাশ কৰিছে কিয়নো NPSৰ টকাটো সময়ত কোনোবাই যদি ওলাব বিচাৰে ওলাব পাৰে কিন্তু UPSৰ টকাখিনি কোনো পধ্যেই ওলাব পৰা নাযাব ৰিটায়াৰমেণ্টৰ পিছতহে পইচাটো ওলোৱা যাব ইয়াতে আৰু এটা ডাঙৰ ডিমেৰিটছ আছে UPSৰ কৰ্মচাৰীসকলে
যদি 25 বছৰ কাল সম্পূৰ্ণ ছাৰ্ভিচত কটায় তেতিয়া 50% মানে পেঞ্চনৰ নিচিনাই বেনিফিটটো পাব। যদি ৰিটায়াৰমেণ্টৰ সময়ত দৰমহা 80,000 আছিল তেতিয়া 40,000 হিচাপে পেঞ্চন পাবলৈ সক্ষম হ'ব, কিন্তু কাৰ্যকাল 25 বছৰ সম্পূৰ্ণ কৰিব লাগিব। এতিয়া যদি আমি UPSৰ ক্ষেত্ৰত যাওঁ, সেনাবাহিনী বা অন্যান্য ফ'ৰ্চ ডিপাৰ্টমেণ্টৰ ডিফেন্সৰ চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰ্যকাল মাত্ৰ 16 বছৰ 18 বছৰহে থাকে। গতিকে UPSৰ ক্ষেত্ৰত যিহেতু কৰ্মচাৰী অল ইণ্ডিয়াৰ যিমান কৰ্মচাৰী আছে সকলোৰে ক্ষেত্ৰত একেই প্ৰযোজ্য হ'ব লাগিব, গতিকে তেওঁলোকৰ সামান্য পৰিমাণৰ এটা UPSত পইচা সোমাব, পেঞ্চন পাবলৈ সক্ষম হ'ব। গতিকে এইখিনিও এটা ডিমেৰিটছ। গতিকে UPS বেছিদিন শিক্ষক সমাজ আৰু কৰ্মচাৰী সমাজৰ মাজত যেন টিকি নাথাকিব, এইটো বন্ধ হ'ব লাগে আচলতে। কিয়নো এক দেশ এক নীতি, সকলো কৰ্মচাৰীসকলে একেই আইনৰ আওতালৈ আনি পুৰণি পেঞ্চন ব্যৱস্থা পোৱাটো আচলতে যোগ্য। কিয়নো মন্ত্ৰী বিধায়কসকলেও মাত্ৰ 5 বছৰ তেওঁলোকে মন্ত্ৰিত্ব লাভ কৰাৰ পিছত তেওঁলোকে সম্পূৰ্ণভাৱে পেঞ্চন পায়, পুৰণা পেঞ্চন স্কিমত সোমায়। গতিকে অন্যান্য বিভাগৰ ক্ষেত্ৰত এইটো কিয় প্ৰযোজন হ'ব, যিহেতু তেওঁলোকে 10 বছৰ, কিছুমান 20 বছৰ বা 30 বছৰ কাৰ্যকাল কৰাৰ পিছত যদি সামান্য পৰিমাণৰ এটা মজুৰি লাভ কৰে, ইয়া এটা অন্যায় হ'ব। গতিকে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ যাতে বাহাল ৰাখে, নিশ্চয় এটা ভাল, তেতিয়া কৰ্মচাৰীসকলৰ মাজত এটা ভাল পদক্ষেপ দেখা দিব, এটা সুস্থ বাতাবৰণে দেখা দিব। আৰু এতিয়া মিড ডে মিলৰ ক্ষেত্ৰত যদি আমি যাওঁ, মিড ডে মিলৰ কৰ্মচাৰীসকলে তেওঁলোকে ৰাতিপুৱা 9 বজাতে আহি উপস্থিত হয় আৰু ছাত্ৰ ছাত্ৰীসকলক খুৱাই বোৱাই তেওঁলোকে 1:30 বজাত মানত স্কুল এৰিব লগা হয়। আৰু গুণোৎসৱৰ সময়ত বিদ্যালয় এখনত ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি খোৱা বোৱাৰ সকলো দায়িত্ব এই কৰ্মচাৰীসকলেই কৰে। আৰু 12 মাহে তেওঁলোকে যিহেতু বিদ্যালয়খনৰ লগত জড়িত, বহুদিনৰ পৰা মাননি বৃদ্ধি কৰা হ'ব বুলি অসম চৰকাৰ প্ৰতিশ্ৰুতি দি আহিছে। গতিকে এইবাৰ এনেকুৱা যাতে এই প্ৰতিশ্ৰুতি হৈয়ে নাথাকে, তাৰ কাৰণে তেওঁলোকে এক পদক্ষেপ গ্ৰহণ কৰিছে। 19 ফেব্ৰুৱাৰীত তেওঁলোকে ধৰ্ণা দিব বুলি থিৰাং কৰিছে। কিয়নো মাননি দৰমহা 8,000 পৰা 9,000লৈ বৃদ্ধি কৰাৰ তেওঁলোকৰ এটা প্ৰচেষ্টা, ইমান দীৰ্ঘদিনীয়া তেওঁলোকৰ সমস্যা, প্ৰায় 9,000লৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে বুলি এটা প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে। তেওঁলোকৰ ডিমাণ্ড আছে আৰু লগতে তেওঁলোকৰ যিটো ছাৰ্ভিচ আছে, ৰান্ধনিৰ কুক-কাম হেল্পাৰৰ যিটো জব, এই চাকৰিটো নিয়মীকৰণ কৰাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰে দিছিল, কিন্তু এইটো কাৰ্যকৰী কৰা নাই এতিয়ালৈকে। গতিকে দৰমহা বৃদ্ধি কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে। আৰু পুৰণি পেঞ্চন নীতিৰ ক্ষেত্ৰত আমি পজিটিভমূলকভাৱে আপোনালোকৰ ভিডিঅ' আকাৰ প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হৈছে। একেলগে আমি ভালেকেইটা ইনফৰ্মেশ্যন ভিডিঅ'ৰ জৰিয়তে জনাই দিলোঁ। এনেকুৱা ধৰণৰ আৰু আপডেট আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।